ইয়াতে প্ৰভু যীশু খ্ৰীষ্টই ক'লে, যিজনে মোক পঠাইছে সেই দিন থাকোঁতে মই সেই কাৰ্যটো কৰিব লাগিব। যি নেকি ৰাতি আহিবলগীয়া আছে তাত কোনো কাম কৰিবলগীয়া হ'ব নোৱাৰিব। ইয়াত যীশুখ্ৰীষ্টই কি কথা কৈ আছে? কিয় কৈছে যে দিনতে কাৰ্য কৰিব লাগিব? যিজনে পঠাইছে আন্ধাৰ আহি আছে য'ত নেকি একো কাম কৰিব পৰা নহ'ব। ঈশ্বৰৰ কাৰ্য কৰিবলগীয়া এটা সময় আছে, এটা সময় আহিব য'ত নেকি ঈশ্বৰৰ কাৰ্য কোনেও কৰিব নোৱাৰিব। আমি কথা বতৰা কৰি আছো ৰেপচাৰৰ পাছত যদি আপোনালোকে প্ৰভুৰ কাৰ্য কৰিব বিচাৰে তথাপিও কৰিব নোৱাৰিব। এইটো কাৰণেই আপোনালোকে ৰেপচাৰৰ সময়ত প্ৰভু যীশুক লগ পাবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে কাৰ্য কৰিব লাগিব। ৰাখিব, মই আগতে কৈ দিছিলো যে সফলতা ঈশ্বৰৰ ধাৰণা হয়। সেইকাৰণে মই কৈছো আৰু প্ৰভুক অনুৰোধ কৰিছো যে এনেকৈ প্ৰজাতি বিলাকে অনৰ্থক ৰীতি চলাই তেওঁলোকে তেনেধৰণে নচলিব। লোকবিলাকে নাজানে, তেওঁবিলাকক লাগে যে এইটো এনেকুৱা ঈশ্বৰৰ কাৰ্য কৰাটো নিৰ্বোধৰ কাৰ্য হয়। বাইবেলে কৈছে তোমালোকে সেই অনৰ্থক নীতিবিলাকৰ নিচিনা নচলিবা, তো ঈশ্বৰৰ নিচিনা চলিবা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। প্ৰভুৰ প্ৰশংসা হওক। মোক গৌৰৱ আৰু জোৰকে চিঞৰিব পাৰে, গৌৰৱ। ধন্যবাদ দিছো ঈশ্বৰ আপোনাৰ দয়াৰ বাবে, কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে। ধন্যবাদ আপোনাৰ বাক্যৰ জ্ঞানৰ বাবে, ধন্যবাদ আপোনাৰ উপস্থিতিৰ বাবে। ধন্যবাদ দিছো প্ৰভু যিটো সময় আপুনি আমাক দিছে যেন আমি আপোনাৰ বাক্যৰ পৰা শিকিব পাৰো আৰু আগবাঢ়িব পাৰো। কৈছো প্ৰভু আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবলৈ। প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তান বিলাকৰ বাবে যেন তেওঁবিলাকে নিজৰ জীৱনত আগবাঢ়িছে দ্ৰুতভাৱে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। সুৰক্ষিত আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আপোনাৰ প্ৰেম এইবিলাকৰ যোগেদি গোটেই বিশ্ব দেখা পোৱা গৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। হৃদয় আপোনাৰ সেৱাৰ বাবে, আপোনাৰ বাক্যৰ বাবে মুকলি কৰা আছে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। প্ৰাৰ্থনাক আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। বহিব পাৰো। হালেলুয়া। ওচৰত থকা জনক আদৰণি জনাব পাৰে, যে ক'ব পাৰে আপোনাৰ আদৰণি জনাইছো বুলি। চুবুৰীয়া মণ্ডলীত প্ৰশংসা হওক। কওক, ঈশ্বৰে মোক সফলতা হ'বৰ কাৰণে আহ্বান কৰিছে। ঈশ্বৰে মোক মহানতাৰ বাবে আহ্বান কৰিছে। ঈশ্বৰে মোক সমৃদ্ধিৰ বাবে আহ্বান কৰিছে। হালেলুয়া, হালেলুয়া, হালেলুয়া। এইটো যি তথ্য আপুনি এতিয়া নিজৰ মুখেৰে কৈছে বহুত আৱশ্যক হয়। বহুতে নিবিচাৰে যে ঈশ্বৰে তেওঁৰ সফলতাটো বিচাৰে, ঈশ্বৰে তেওঁলোকৰ সমৃদ্ধি বিচাৰে, ঈশ্বৰে তেওঁলোকৰ শান্তি বিচাৰে। যেতিয়া সফলতাৰ কথা আহে তেতিয়া লোকবিলাকে কয়, ঈশ্বৰৰ কাৰ্য কৰি আমি সফল হ'ব নোৱাৰো। তেওঁলোকে পাহৰি যায় যে সফলতাৰ কথা আহে তেতিয়া লোকবিলাকে কয়, ঈশ্বৰৰ কাৰ্য কৰি আমি সফল হ'ব নোৱাৰো। তেওঁলোকে পাহৰি যায় যে সফলতা ঈশ্বৰৰ ধাৰণা হয়। প্ৰভুৰ প্ৰশংসা হওক যে সফলতা ঈশ্বৰৰ ধাৰণা হয়। আকৌ এবাৰ কওক, সফলতা, সমৃদ্ধি, শান্তি ঈশ্বৰৰ ধাৰণা হয়। এনে ধাৰণা কেতিয়াও নাই। কেতিয়াও কাকো সফলতা বনাব নিবিচাৰিলে ব্যক্তি যিজনকে নিজেই সফলতা নাই তেনে আনক কেনেকৈ সফলতা বনাব? প্ৰভুৰ প্ৰশংসা হওক। সফলতা, সমৃদ্ধি, শান্তি ঈশ্বৰৰে ধাৰণা হয়। এইবিলাকক কেতিয়াও পাহৰি নাযাব। যেতিয়া কথা হয় যে ঈশ্বৰৰ ওচৰত যাবৰ কাৰণে, সফল হ'বৰ কাৰণে, আপুনি উৎসাহিত হ'ব লাগে। ঈশ্বৰে যিজনীকে সফল বনায়, প্ৰভুৰ প্ৰশংসা হওক। মোক ঈশ্বৰে সফল বনায়। আমি মেলি লওঁ যোহন 9 অধ্যায় 4 পদ। মোৰ বাৰ্তাৰ বিষয় হয় যেতিয়া দিন আছে তেতিয়া কাৰ্য কৰা। থকা জনক কওক, যেতিয়া দিন আছে তেতিয়া কাৰ্য কৰা। দিন থাকোঁতেই মোক পঠোৱা জনাৰ তাতে আমি লিখি দিছে, মোক হ'ব লাগিছিলে। ইংৰাজীত মই আছে, ইয়াত মোক আছে, তাৰপিছত আকৌ আমি আহিব নালাগে। কিমানে বুজি পাইছে? মোক আছিলে তেনেহলে মই আহিব লাগিছিল। যি অনুবাদ আছে সেইটো ইমান ঠিক নহয়। দিন থাকোঁতে মোক
পঠোৱা জনাৰ কৰ্ম আমি কৰিব লাগে। যি কালত কোনো কৰ্ম কৰিব নোৱাৰে এনে ৰাতি ৰাখিব। এইটো যি বাক্য হয় সেইটো প্ৰভু যীশু খ্ৰীষ্টৰ হয়। তেওঁলোকক এটা প্ৰশ্ন সুধিছো, বুৰঞ্জীত সকলোতকৈ সফল ব্যক্তি কোন হয়? সকলোতকৈ সফল ব্যক্তি কোন হয়? ইয়াৰ থকা লোকবিলাকে নাজানে। আকৌ এবাৰ সুধি লৈছো, বুৰঞ্জীত মনুষ্য তেওঁলোকে সৃষ্টি হৈছে আজিলৈকে তাৰ মাজত সকলোতকৈ সফলতা কোন আছিলে? বুৰঞ্জীত সকলোতকৈ সফল ব্যক্তি কোন হয়? পাহৰি নাযাব নহয় জানো? বুৰঞ্জীত সকলোতকৈ সমৃদ্ধি ব্যক্তি কোন হয়? বুৰঞ্জীত সকলোতকৈ বুদ্ধিজীৱী ব্যক্তি কোন? আপুনি সেইজন ব্যক্তিৰে বাক্য পঢ়ি আছে। আপুনি কোনো অসফল থকা ব্যক্তিৰ কথা পঢ়া নাই। আপুনি কোনো দৰিদ্ৰ ব্যক্তিৰ কথা পঢ়া নাই। সকলোতকৈ সফল ব্যক্তি কোন হয়? পাহৰি নাযাব নহয় জানো? বুৰঞ্জীত সকলোতকৈ সমৃদ্ধি ব্যক্তি কোন হয়? বুৰঞ্জীত সকলোতকৈ বুদ্ধিজীৱী ব্যক্তি কোন হয়? আপুনি সেইজন ব্যক্তিৰে বাক্য পঢ়ি আছে। আপুনি কোনো অসফল থকা ব্যক্তিৰ কথা পঢ়া নাই। আপুনি কোনো দৰিদ্ৰ ব্যক্তিৰ কথা পঢ়া নাই। আপুনি সেই কথাবিলাকক পঢ়ি আছে যিজন প্ৰভু যীশু খ্ৰীষ্টৰ, যিজন বুৰঞ্জীৰ সকলোতকৈ সফল ব্যক্তি হয়। তেওঁ ক'লে, যিজনে মোক পঠাইছে প্ৰশংসা হওক। কওক, মোকো পঠোৱা হৈছে। বহুতে নাজানে যে তেওঁবিলাকক পঠোৱা হৈছে। তেওঁলোকে এনে লাগে যে তেওঁবিলাকে আহিছে কেৱল এই জগতৰ নিচিনা জীৱন যাপন কৰিবৰ বাবে। নহয়, বাইবেলে কৈছে যে আমাক পঠোৱা হৈছে। প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে মোক পঠোৱা হৈছে। যিদৰে প্ৰভু যীশু খ্ৰীষ্টক পঠোৱা হৈছিলে তেনেকৈ আপোনালোককো পঠোৱা হৈছে। প্ৰভুৰ প্ৰশংসা হওক। কওক, মোক স্বৰ্গৰ পৰা পঠোৱা হৈছে। হয়, কওক যে মোক স্বৰ্গৰ পৰা পঠোৱা হৈছে। আপোনালোক লাগে যে নহয় তেওঁবিলাকে এনেই জন্ম হৈ গ'ল। আপোনাৰ বিষয়ে নহয়, সত্যটো বেলেগ হয়। জন্মৰ বিষয়ে কৈছে যে নহয়, বাইবেলে কৈছে আপোনাক পঠোৱা হৈছে। আপোনাক ক'ৰ পৰা পঠোৱা হৈছে? স্বৰ্গৰ পৰা। প্ৰভুৰ প্ৰশংসা হওক। আপুনি নিজকে এনে ব্যক্তি বুলি ভাবি নল'ব যিজনক নেকি মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈছে। আপুনি মাতৃৰ পৰা জন্ম ধাৰণ কৰিলে, কিন্তু যিদিনাখন আপুনি নতুন জন্ম হৈ গ'ল তাৰ পৰা আপুনি স্বৰ্গৰ পৰা পঠোৱাজন হৈ গৈছে। প্ৰভুৰ প্ৰশংসা হওক। কওক, মোক স্বৰ্গৰ পৰা পঠোৱা হৈছে। মোক স্বৰ্গৰ পৰা পঠোৱা হৈছে। ইয়াতে যীশু খ্ৰীষ্টই ক'লে, দিন থাকোঁতেই মোক পঠোৱা জনাৰ কৰ্ম আমি কৰিব লাগে। যি কালত কোনেও কৰ্ম কৰিব নোৱাৰে এনে ৰাতি আহিছে। ইয়াতে যীশুখ্ৰীষ্টই কিহৰ কথা কৈ আছে? যীশুখ্ৰীষ্টই ক'লে যে তেওঁৰ কাৰ্য দিন থাকোঁতেই কৰিব লাগিব। যি কালত কোনেও কৰ্ম কৰিব নোৱাৰে এনে ৰাতি আহিছে। ঈশ্বৰৰ কাৰ্য কৰিবলৈ এটা সময় আছে। এনে এটা সময় আহিব যেতিয়া নেকি ঈশ্বৰৰ কাৰ্য কোনেও কৰিব নোৱাৰিব। কথা বতৰা কৰি আছো ৰেপচাৰৰ। তাৰ পাছত যদি আপুনি কাৰ্য কৰিব বিচাৰে তথাপিও কৰিব নোৱাৰিব। কাৰণ ৰেপচাৰৰ সময়ত প্ৰভু যীশুক লগ পাবৰ কাৰণে প্ৰস্তুত কৰি কাৰ্য কৰিব লাগিব। তাৰ পাছত কোনো কাৰ্য কৰিবৰ কাৰণে বাচিয়ে নাথাকিব। আহি গ'ল হ'বলাক আপুনি বিচাৰিও কাৰ্য কৰিব নোৱাৰিব। এইটো সেই সময় হয় যিটো নেকি আপুনি আৰু মই ঈশ্বৰৰ কাৰ্য কৰিব লাগিব। ৰাখিব, আমি আগতে কৈ দিছো যে সফলতা ঈশ্বৰৰ ধাৰণা হয়। সফলতা ঈশ্বৰৰ পৰা আহিছে। নাভাবি যে মই যদি ঈশ্বৰৰ কাৰ্য কৰি সফলতাৰ এটা মোৰ বাধা হয়, সফলতাত এটা বাধা হয়। বহুতোক এনেকুৱাই লাগে তেওঁবিলাকৰ ভিতৰত ঈশ্বৰৰ কাৰ্য কৰিবৰ কাৰণে উৎসাহ নাথাকে। এইটো ঈশ্বৰৰ পৰা অহা নাই, এইটো এনেকুৱা একো কথা নহয়। আহক আমি এটা বাক্য চাওঁ। 4:17 পদ। এতেকে মই ইয়াকে কৈছো আৰু প্ৰভুত এই সাক্ষ্য দিছো যে পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে তোমালোকে তেনে আচৰণ আৰু নকৰিবা। জগতৰ লোকবিলাকে ইয়াক নাজানে। জগতৰ লোকবিলাকক এনেকুৱা লাগে যে ঈশ্বৰৰ কাৰ্য কৰাটো নিৰ্বোধিতাৰ কাৰ্য হয়। কেনে লাগে যে বিজ্ঞানে সকলোবিলাক হয়, নহয়। নিৰ্বোধিতাৰ কাৰ্য হয়। কেনে লাগে যে বিজ্ঞানে সকলোবিলাক হয়, নহয়। কেনে লাগে পৰিশ্ৰম কৰাটোৱে সকলো হয়, নহয়। তেওঁবিলাকৰ অসাৰতাৰ আচৰণ হয়। ইয়াত এনেকৈ কৈছে যে পৰজাতি লোকে এইবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে তোমালোকে তেনে আচৰণ আৰু নকৰিবা। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। হওক, মই ঈশ্বৰৰ পৰা স্বৰ্গৰ পৰা পঠোৱা হৈছে কাৰ্যবিলাক কৰিবৰ বাবে। প্ৰভুৰ প্ৰশংসা হওক। এইটো এনেকুৱা এটা বাক্য হয় যেতিয়া কেতিয়াবা মোক এনে লাগে যে মানুহবিলাকৰ বিবেক খুলি মই ট্ৰান্সপ্লান্ট কৰি দিম নিচিনা লাগে। এইটো সকলোতকৈ ডাঙৰ সত্য হয়। বহুতোবিলাক নাজানে যে তেওঁবিলাকক পঠোৱা হৈছে। ঈশ্বৰৰ কাৰ্যৰ বাবে একোৱে নাজানে। তেওঁবিলাকে জানিলে সকলোবিলাকে সেইটোৱেই কৰি থাকিলেহেঁতেন। প্ৰভু যীশু খ্ৰীষ্টই কৰিছিলে। প্ৰভুৰ প্ৰশংসা হওক। আকৌ আমি যাওঁ যোহৰ 9:4 পদ।
যিজনে মোক পঠাইছে কওক ঈশ্বৰে মোক পঠাইছে। ৰাখিব যে কওক মোক ঈশ্বৰে পঠাইছে। এই দিন থাকোঁতে তেওঁৰ কাৰ্যবিলাক কৰিব লাগিব। যি কালত একো কৰিব নোৱাৰি এনে ৰাতি আহিছে। জানেনে যিয়ে কাৰ্য আপুনি কৰে সেইটো পবিত্ৰ আত্মাৰ দ্বাৰা উৎসাহিত হ'ব পাৰে বা শয়তানৰ দ্বাৰা উৎসাহিত কৰা হ'ব পাৰে। আকৌ কৈছো, পদক্ষেপ আপুনি লয়, যিটো শব্দ আপুনি কয়, লোকবিলাকক আপুনি লগ কৰে, য'ত আপুনি চাকৰি কৰে, আপুনি কৰে, সেই সকলোবিলাক এটা আত্মাৰ দ্বাৰা উৎসাহিত হয়। সিদ্ধান্ত ল'ব লাগিব যে এইটো এটা আত্মাৰ দ্বাৰা উৎসাহিত কৰা হৈছে, সেইটো পবিত্ৰ আত্মাৰ দ্বাৰা নাইবা শয়তানৰ দ্বাৰা। এইটো নাজানে যে কয় আমি নিজৰ মনৰ দ্বাৰাই জীৱন যাপন কৰিছো। এনেকুৱা একো নহয়। আপুনি এক আত্মা হয়, আপোনাৰ ওপৰত আত্মাৰ প্ৰভাৱ আছে। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এইটো আত্মাৰ প্ৰভাৱত আপুনি জীৱন যাপন কৰি আছে। কাৰোবাক চলাবৰ কাৰণে তাৰ ভিতৰত সোমাবৰ কোনো আৱশ্যক নাই। নিজৰ ধাৰণা দি বাহিৰৰ পৰাও চলাব পাৰে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। খ্ৰীষ্টই ক'লে যে দিন থাকোঁতেই মোক পঠোৱা জনা কৰ্ম কৰিব লাগিব। ৰাতি আহিবলগীয়া আছে, তাত কোনো কাৰ্য কৰিব নোৱাৰিব। আমি পঢ়ি লওঁ লুক ২২ অধ্যায় বুজিবৰ বাবে ৰাতিটো কি হয়। আহক আমি পঢ়ো লুক ২২ অধ্যায় আৰু ৫০ পদ। আপোনালোকে জানে যে এইটো কি কাহিনী আছিলে, যে যীশুখ্ৰীষ্টক ধৰিবৰ কাৰণে সৈনিকবিলাক আহিছিল। কিমানে জানে এনেকুৱা হ'ল যে যেতিয়া তেওঁলোকে ধৰিবলৈ আহিলে, ভিতৰে এটা তৰোৱাল ওলালে আৰু এজনৰ কাণ কাটি পেলালে। আৰু তেওঁলোকৰে কোনো এজনে মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি তাৰ কাণখন কাটি পেলালে। তাৰ পাছত তাতে যীশুৱে সমিধান দি ক'লে, যীশুৱে ক'লে কোন হয় সকলোতকৈ সফল ব্যক্তি? যীশু সকলোতকৈ সফল ব্যক্তি। আপুনি এজন সফল ব্যক্তিৰ কথা শুনি আপুনি সফল হ'ব পাৰিব। আপুনি এনে নাভাবিব যে অসফল ব্যক্তিৰ কথা শুনি আপুনি সফল হৈ যাব। সফলতা বনাই দিছে, মই সফল হওঁ, সফলতা হবৰ কাৰণে চেষ্টা কৰি আছে, সফলতা বনি যাবৰ কাৰণে নহয়। যদি আপুনি সফলতা পাবলৈ বিচাৰিছে তেনেহলে আপুনি সফলতা হ'ব লাগিব। ৰাখিব মই কি কৈ আছো। আপুনি যদি সফলতা পাবলৈ বিচাৰিছে তেনেহলে আপুনি সফলতা হ'ব লাগিব। যিজন নেকি আগৰ পৰাই সফল নাই তেওঁ সফল হ'ব নোৱাৰে। আপোনাক নকব প্ৰতিজন ব্যক্তি যেনেকে আগৰ পৰা সফলতা নাই সফল হ'ব নোৱাৰে। সেইটো নহয় যিটো নেকি আপুনি সফলতা হ'ব বিচাৰিছে আপুনি সফল হৈ যাব। সফলতা হবৰ কাৰণে আপুনি সফল হ'বই লাগিব। আপুনি কৈ দিয়ে, ধৰি লওক নেকি মোহন শৰ্মা, তেওঁৰ পত্নীৰ নাম হয় মোহিনী শৰ্মা, কয় যে মোহনৰ সন্তান হৈছে, কিন্তু সন্তানটো কাৰ পৰা হ'ল? মোহিনীৰ পৰা। মানে ইচ্ছা কৰিও সন্তান জন্ম দিব নোৱাৰে, তাৰ কাৰণে তেওঁ কি হ'ব লাগিব? মোহিনী হ'ব লাগিব। ইমানেই বুজি পালে, কেৱল মোহনে আশা উৎপন্ন কৰি দিলে যে সন্তান হৈ যাব লাগে, তাত হ'বলগীয়া নহয়। মোহন কি হ'ব লাগিব? মোহিনী হ'ব লাগিব। মই আপোনাক কৈ আছো যে আপোনাক সফলতা লাগে, আপুনি প্ৰথমে সফলতা হ'ব লাগিব। যদি আপুনি আগৰ পৰা সফলতা নহয় আপুনি সফল হ'বলগীয়া নহয়। জগতখনে ইয়াক নাজানে। জগতে নিজৰ ধৰণে সফল হ'বৰ কাৰণে প্ৰচেষ্টা কৰি আছে, সফল হ'ব পৰা নাই। তেওঁবিলাকে আগবাঢ়ি গৈ আছে, সিমানে তেওঁবিলাকে পিছলৈ গৈ আমি আগবাঢ়ি গৈ আছো, সিমানে আমি গম পাই থাকো যে তেওঁবিলাকে কৈ আছে। কম কওঁ যে জগতৰ নাশ হৈ যাব বুলি, তাকে নিজে কৈ থাকে যে জগতখনৰ নাশ হ'ব বুলি। প্ৰশংসা হওক। শুনিছে বৈজ্ঞানিক বিলাকৰ ভৱিষ্যতবাণী? শুনা নেকি? যিমান আমি কওঁ তাতোতকৈ অধিক তেওঁবিলাকে কয় এই জগতখন 2050 শেষ হৈ যাব, জগতখন 2040 নষ্ট হৈ যাব। তেওঁবিলাকে কয় যে সফল হৈ যাওক, কয় যে তোমালোকে এই জগতখনক ইয়াত লৈ আহিছা য'ত নেকি জগতখন নষ্ট হৈ যাব। আমি তোমালোকৰ পৰা সফলতা শিকিম, আমি আপোনাৰ পৰা শিকিম নেকি যে সফল কেনেকুৱা হ'ব লাগে। নিজে কৈ দিলে যে 2050 শেষ হৈ থাকে, যে চহৰ 2040 ডুবি যাব, চহৰ 2035 ডুবি যাব। এইবিলাকে নিজেই কৰি আছে। কৈছে যে যেনেকৈ পেট্ৰল আৰু ডিজেলৰ গাড়ী এৰি ইলেক্ট্ৰিকৰ গাড়ী লৈ লওক। জানে যে বেটাৰী বনোৱা যিমান পৰিৱেশ প্ৰদূষণ হয়, পেট্ৰল আৰু ডিজেলৰ প্ৰদূষণতকৈ 50% অধিক। আপোনালোকে জানে নহয় যে আপোনালোকৰ বিবেক বেয়া কৰিব, ক'ব যে ইলেক্ট্ৰিক গাড়ী লৈ লওক,
ইলেক্ট্ৰিক গাড়ী লৈ লওক, বেটাৰী কোনে বনাব? বেটাৰী বনোৱাৰ যি প্ৰদূষণ আছে সেইটো ক'ৰ পৰা আহিব? কাৰ্বন এমিশ্যন, কাৰ্বন এমিশ্যন, কাৰ্বন এমিশ্যন কথা কৈ আছে। কাৰ্বন এমিশ্যন, ডাই অক্সাইড আৰু কাৰ্বন এমিশ্যন এটা বেলেগ বেলেগ বস্তু হয়, কোকে নকব। কথা পাতি আছিলে, কৈছিলে যে কাৰ্বন ডাই অক্সাইড বহুত কাৰক হয়। ঠিক আছে, কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডল কিমান আছে? চিঞৰি থাকে যে কাৰ্বন ডাই অক্সাইড এমিশ্যন। কাৰ্বন ডাই অক্সাইড 0.1% আছে। এইবিলাকে এইটো কৈ আছে যে এইটোৰ পৰা সেইটো হৈ যাব, এইটোৰ পৰা সেইটো হৈ যাব, এইটোৰ পৰা সেইটো হৈ যাব, এইটোৰ পৰা সেইটো হৈ যাব। নিজেও জানে যে এইটোৰ পৰা একো নহব। এইটোৰ পৰা যি কৰিছে তেওঁলোকে সেইটোৰ পৰা হব। দোষাৰোপ কোনবিলাকত কৰিব? এইবিলাকৰ ওপৰত। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। আপুনি অসফল ব্যক্তিৰ কথা শুনি সফল হব নোৱাৰিব। সফল ব্যক্তিৰ কথা শুনি সফল হব নোৱাৰিব। বহুতে নাজানে যে কাৰ শুনিব লাগে, কাৰ শুনিব লাগে। সকলোতকৈ সফল ব্যক্তিৰ কথা শুনিব এৰি অসফল ব্যক্তিৰ কথা শুনিবলৈ আৰম্ভ কৰি দিয়ে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। কওক, মই সফলতা হওঁ। কিমান লোক সফলতাত আছে? আপুনি যদি নতুন জন্ম হোৱা হয় তেনে আপুনি সফলতা হয়। প্ৰভুৰ প্ৰশংসা হওক। আমি কি পঢ়িছো? সকলোতকৈ সফল ব্যক্তিৰ কথা আমি পঢ়িছো। যীশুৱে কলে ইয়াক সহন কৰা, তাৰ পাছে তাৰ কাণখন চুই তাক সুস্থ কৰিলে। ভাবি চাওক, যীশুখ্ৰীষ্টই সুস্থ কৰিলে। তেওঁলোকে সুধিলে যীশুখ্ৰীষ্ট কোন হয়? এতিয়া কলে যীশুখ্ৰীষ্ট নিজে কলে ময়ে হওঁ। যিদৰে যীশুখ্ৰীষ্টই কলে যে যীশু মই হওঁ, তেতিয়া যিমান সকলোৱে ধৰিবলৈ আহিছে সকলোৱে পৰি গল। সকলোৱে কেৱল যীশুখ্ৰীষ্টৰ শব্দ শুনিয়ে পৰি গল। সকলোৰ মাজত যীশুখ্ৰীষ্টই তেওঁক সুস্থ কৰিলে। পাছতো তেওঁবিলাকে যীশুখ্ৰীষ্টক ধৰি ললে। ভাল হোৱাৰ পাছতো তেওঁবিলাকে যীশুখ্ৰীষ্টক ধৰি ললে। আমি তাকে কি কৈ আছো? ৰাতি। আমি কৈ আছো ৰাতি। আপোনালোকে চাই থাকিব, ইয়াত আকৌ আমি ঘূৰি আহিম। আমি ঘূৰি যাওঁ যোহন 13:30। ইয়াত আমি ঘূৰি আহিম যেতিয়া আমি বুজি পাইছো যে যেতিয়া যীশুখ্ৰীষ্টই কলে ৰাতি আহিবলৈ আছে, তো ইয়াত যীশুখ্ৰীষ্টৰ অৰ্থ কি হয়? যে ৰাতি। যোহন আমি চাওঁ, যীশুৱে তেওঁক এই কথা কলে কি যীশুখ্ৰীষ্টই আহাৰ খাই আছিলে, তেতিয়া তাতে তেওঁ কলে যে তোমালোকৰ মাজৰ এজন মোক ধৰাই দিব। সকলো শিষ্যবিলাকে তাত উৎসাহিত আছিলে সেইটো জানিবৰ বাবে তাক ধৰাই দিব। প্ৰশংসা হওক। যীশুৱে তেওঁক এই কথা কলে, যিজনক মই এই ৰুটি জুবুৰিয়াই দিম তেওঁৱে এইজন হয়। সেই ৰুটি ডুবাই জুবুৰিয়াই লৈ ইস্কৰিওতীয়া চিমনৰ পুতেক যিহুদাক দিলে। তাৰ পাছত সেই দুখৰ পোৱাৰ পাছতে শয়তান তেওঁৰ ভিতৰত সোমাল। তেতিয়া যীশুৱে তেওঁক কলে, তুমি যি কৰিবা তাক বেগেতে কৰা। এই ব্যক্তিজন ভুল কাৰ্য কিয় কৰিলে? শয়তানৰ দ্বাৰা উৎসাহিত হল। লোকে শুনিছে, নকব যে শয়তানে বাধা দিয়ে বুলি। আপুনি তেওঁ সুযোগ দিছে, তাৰ কাৰণে শয়তানে আপোনাৰ আগত বাধা হব পাৰিছে। শয়তানক গৌৰৱান্বিত কৰি ওলাই যায় যে পালক আমি ভাল কাৰ্য কৰিব বিচাৰিছো। শয়তানে আমাক ৰখায়। শয়তানে আপোনাক ভাল কাৰ্য কৰিবৰ পৰা ৰখাব নোৱাৰে। শয়তানে আপোনাক ভুল কাৰ্য কৰিব উৎসাহিত কৰিব। দুইটাৰ মাজত পাৰ্থক্য আছে। দুইটাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। বহুতে এইটো নাজানে। ভাল কাৰ্য কৰিব বিচাৰিছিলো কিন্তু কৰিব নোৱাৰিছো, এইটো সম্ভৱ নহয়। শয়তানে আপোনাক ভাল কাৰ্য কৰিবৰ পৰা ৰখাব নোৱাৰে, কিন্তু শয়তানে আপোনাক ভুল কাৰ্য কৰিবলৈ উৎসাহিত কৰিব পাৰে। আপুনি ভাল কাৰ্য কৰিব বিচাৰে তেনে শয়তানে আপোনাক ৰখাব নোৱাৰে। হয়তো ইমান শক্তি নাই যে আপোনাক ভাল কাৰ্য কৰিবৰ পৰা ৰখাব পাৰে। শয়তানক অহাৰতে গৌৰৱান্বিত নকৰিব। ভাল কাৰ্য কৰিব বিচাৰিছিলো, তেওঁ আমাক কৰিব নিদিলে, তেওঁ এইটো কৰিব নোৱাৰে। ভাল কাৰ্য কৰিবৰ কাৰণে যি উৎসাহিত হয় সেইটো পবিত্ৰ আত্মাৰ পৰা আহে, শয়তানৰ পৰা নাহে। তেওঁ আপোনাৰ ভুল কাৰ্য কৰিবৰ কাৰণে প্ৰোৎসাহিত কৰিব পাৰে, কিন্তু ভাল কাৰ্য কৰিবৰ কাৰণে ৰখাব নোৱাৰে। মানে এই পাৰ্থক্যটো বুজি পালে? ইয়াতে আছে নহয় জানো? আমি ভাল কাৰ্য কৰিব বিচাৰিছিলো, শয়তানে ৰখাই ললে। শয়তানে এইটো মানি লবলৈ প্ৰস্তুত নহব। বৰ প্ৰশংসা হওক, কিয়নো ভাল কাম আৰু বেয়া কাম কৰিবৰ যি উৎসাহিত আছে, পিছত আত্মা আছে। আপোনাক ভুল কাৰ্য কৰিবৰ কাৰণে উৎসাহিত কৰিব, আপোনাক ভাল কাৰ্য কৰিবৰ কাৰণে উৎসাহিত কৰিব, তেওঁৰ কাৰ্য কৰিবৰ কাৰণে উৎসাহিত কৰিব। লাগে লোকবিলাক যেন আমি ভাল কাৰ্য কৰিছো, নহয়। কাৰ্য আৰু ভাল কাৰ্য বহুত ডাঙৰ পাৰ্থক্য আছে। কথাক ভাল বুলি প্ৰস্তুত কৰা হৈছে, কিন্তু সেইবিলাক ভাল নাছিলে। বহুতো লোকবিলাক আছে, বহুতো ইউথ বিলাক আছে, সহযোগ কৰে পৰিৱেশ সুৰক্ষাৰ বাবে। তেওঁবিলাকে নাজানে তেওঁবিলাকক ব্যৱহাৰ কৰা হৈছে। বিপদত নাই,
বিলাকে যি লোকবিলাক নেকি যিবিলাকে জগতখনক বিপদত পেলাই ৰাখিছে, চিঞৰি থাকে যে পৰিৱেশ বচাও, পানী বচাও, শেষ হৈ যাব, পানী বচাও। তেওঁলোকে পানী শেষ হোৱা নাই, প্ৰভুৰ প্ৰশংসা হওক। একো পানী শেষ হোৱা নাই। এবাৰ কওক, পানী একো শেষ হোৱা নাই। এইবিলাকক কেৱল বন্ধনত ৰাখিব লাগে আৰু চিঞৰি থাকে পানী বচাওক, পানী বচাওক। মই এনেকুৱা নকব যে পানী উৰাওক বুলি, মই এইটো কোৱা নাই, ভুল বুজি নলব। মই কলো নেকি পানী বচাবৰ কাৰণে আৱশ্যক নাই, যদি কলো পানী শেষ হোৱা নাই, অৰ্থ এইটো নহয় যে পানী উৰাওক বুলি। তাৰ মাজত পাৰ্থক্য আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। সেই দুখৰ পোৱাৰ পাছতে শয়তান তেওঁৰ ভিতৰত সোমাল। তেতিয়া যীশুৱে তেওঁক কলে, তুমি যি কৰিবা তাক বেগেতে কৰা। এই যীশু খ্ৰীষ্টই কলে, তেতিয়া তেওঁ একো বুজি নাপালে যে এই সকলোবিলাক কি হৈ আছে। কিন্তু তেওঁক যি কি আখৰেৰে এই কথা কলে তাক সেই ভোজনত বহাবিলাকৰ কোনেও নুবুজি। যীশুখ্ৰীষ্টই জানিছিলে যে যিহুদাৰ ভিতৰত কোন গৈছিল, শয়তান। এইবিলাকে বুজি পোৱা নাছিলে যে যিহুদাৰ ভিতৰত শয়তান সোমাইছে। কিয়নো কিছুমানে ভাবিলে যে যিহুদাৰ লগত ধনৰ জুলুঙা থকাৰ কাৰণে পৰ্বলৈ যি লাগে তাক কিনিবলৈ নাইবা দৰিদ্ৰ বিলাকক কিবা দিবলৈ। তাতে ইয়াতে যিহুদা কোন আছিলে? এজন ভৰালী আছিলে। তাৰ পাছত যীশুৱে তেওঁক এই কথা কলে। তাতে তেওঁ সেই পিঠা দুখৰ গ্ৰহণ কৰি তেতিয়াই বাহিৰলৈ গল। তেতিয়া ৰাতি আছিল। প্ৰশংসা হওক। এইটো আছিলে ৰাতি। তাৰ পৰা ৰাতি আৰম্ভ হৈ গৈছিল। তেতিয়া ৰাতি আছিল। তেতিয়া অন্ধকাৰৰ কাৰ্য আৰম্ভ হৈ গৈছিল। যিহুদা শয়তানৰ কবলত সম্পূৰ্ণৰূপে আহি পৰিছিল। কি কৈছে? এইটো ৰাতিৰ সময় আছিলে, আপুনি ঈশ্বৰৰ কাৰ্য কৰিব নোৱাৰিব। মনত ৰাখিব, আমি ঘূৰি যাওঁ আমাৰ 51 পদত আমি আছিলো, লোক 22 অধ্যায়। তাতে যীশুৱে সমিধান দি কলে, ইয়াক সহন। পাছে তাৰ কাণখন চুই তাক সুস্থ কৰিলে। যীশু খ্ৰীষ্টৰ নাম শুনিয়ে মাটিত পৰি গল। যীশু খ্ৰীষ্টে তেওঁলোকৰ আগত আচৰিত কৰ্ম কৰিলে, তথাপিও তেওঁবিলাকে যীশু খ্ৰীষ্টক ধৰি ললে। কিয়নো সেইটো ৰাতিৰ সময় আছিলে। ৰাতি আৰম্ভ হৈ গৈছিল। সেইটো সময়ত অন্ধকাৰৰ শক্তি কাৰ্য কৰিবলৈ সুযোগ দিয়া হৈছিলে। ৰাতি আৰম্ভ হৈ গৈছিল। এইটো দিনৰ সময় আৰু নাছিলে। যীশু খ্ৰীষ্টই কলে যে দিন থাকোতেই যিজনে মোক পঠাইছে তেওঁৰ কাৰ্য কৰিম, কিয়নো যি কাল আহিছে তাতে একো কাৰ্য কৰিব নোৱাৰি। সেই ৰাতি আহিছে। সময়ত ৰাতি আৰম্ভ হৈ গৈছিলে যেতিয়া যিহুদাই যীশু খ্ৰীষ্টক প্ৰতাৰিত কৰিবৰ কাৰণে মন বনাই লৈছিলে। কৈছে সেইটো ৰাতিৰ সময় আছিলে। সেইটো ভৱিষ্যৎবাণীমূলক আছিলে। ৰাতিৰ সময়ে নাছিলে। সেইটো আত্মিক স্তৰতো সেইটো ৰাতি হৈ গৈছিল। এতিয়া মনুষ্যৰ কাৰণে ভাল আৰু বেয়াৰ মাজত প্ৰভেদ কৰাটো অসম্ভৱ হৈ পৰিছিল। কাৰণে আছিলে যেতিয়া নেকি যীশু খ্ৰীষ্টক এই লোকবিলাকে ধৰিবলৈ আহিলে, তেওঁবিলাকে যীশু খ্ৰীষ্টক চিনিও পোৱা নাছিলে। যীশু খ্ৰীষ্টক সামৰ্থক দেখিও, ভাল কৰ্মবিলাক দেখিও যীশু খ্ৰীষ্টক ধৰিবৰ কাৰণে প্ৰস্তুত আছিলে। কিয়নো এইটো কোনটো সময় আছিলে? ৰাতিৰ সময়। এইটো এনে হব নিদিব যে আপোনাৰ জীৱনতো ৰাতিৰ সময় আহি যাব। ভালটোক আপোনাক বেয়া লাগিব, বেয়াটো আপুনি ভাল লাগিবলৈ ধৰিব। বহুতৰে সৈতে এনেকুৱাই হয়। হৈছে। জীৱনটোত ৰাতি মাতি লৈছে। সকলো ভাল কাৰ্যক তেওঁক বেয়া লাগে আৰু সকলো বেয়া কাৰ্য তেওঁক ভাল লাগে। ইয়াত সেইবিলাক হৈ গৈছিলে। ইয়াত আত্মিক ৰূপত কি আহি গৈছিলে? ৰাতি আহিছিলে। তেওঁ কৈছে যে সহন কৰা আৰু তাৰ কাণ চুই তাক সুস্থ কৰিলে। তাৰ পাছত তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, ধৰ্মদামৰ সেনাপতি আৰু বিধসকলক যীশুৱে কলে, যেনেকৈ ডকাইতৰ বিৰুদ্ধে তেনেকৈ মোৰ বিৰুদ্ধে তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলানে? যেন এনেকুৱা আছিলে যেনেকৈ বহুত ডাঙৰ এটা ডকাইতক ধৰিবলৈ গৈ আছে। তেনেকৈ মোৰ বিৰুদ্ধে তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলানে? যেন এনেকুৱা আছিলে যেনেকৈ বহুত ডাঙৰ এটা ডকাইতক ধৰিবলৈ গৈ আছে। টাঙোন এই সকলোবিলাক লৈ আহিছিলে। যেতিয়া মই নিত তোমালোকৰ লগত ধৰ্মধামত আছিলো, তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা। কিয় নেমেলিলে? কিয়নো সেইটো ৰাতিৰ সময় নাছিল। তেওঁবিলাকে হাত মেলিব নোৱাৰিছিল। ৰাতিৰ সময় নাছিল। সেইটোৱে তেওঁ কৈ আছিলে, যেতিয়া মই সকলোৰ আগত আছিলো তেতিয়া তোমালোকে ধৰিব নোৱাৰিলা। কিয় ধৰিব নোৱাৰিলা? আৰু এতিয়া ইয়াত কিয় ধৰিবলৈ আহিছা? যেতিয়া মই নিত তোমালোকৰ লগত ধৰ্মধামত আছিলো তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা। কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ পৰাক্ৰম। ৰাতিৰ সময় আৰম্ভ হৈ গৈছিল। আমি কৈছো যে যেতিয়া দিন থাকোতেই কাৰ্য কৰা।
দিন থাকোতে ঈশ্বৰৰ কাৰ্য কৰা। ঈশ্বৰৰ কাৰ্যক নিজৰ সফলতাৰ বাধা মানি নলওক। ঈশ্বৰে আপোনাক সফলতা বনাইছে। সফলতা ঈশ্বৰৰ ধাৰণা হয়। সফলতা ঈশ্বৰৰ পৰা আহিছে। নাজানে যে সফলতা কেনেকৈ হ'ব লাগে। সফলতাৰ ওপৰত তেওঁবিলাকে চেমিনাৰ দিব পাৰে, কিন্তু তেওঁবিলাকে আপোনালোকক সফল বনাব নোৱাৰিব। প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। নিজৰ হাতবিলাকক তুলি লওক। ঈশ্বৰৰ ধন্যবাদ দিয়ক। ধন্যবাদ ঈশ্বৰ মোক স্বৰ্গৰ পৰা পঠোৱাৰ বাবে। ধন্যবাদ দিয়ক। ধন্যবাদ ঈশ্বৰ স্বৰ্গৰ পৰা পঠোৱাৰ বাবে। মই আপোনাৰ কাৰ্যবিলাকক কৰো, আপোনাৰ কাৰ্যবিলাকক পূৰ্ণ কৰো। ধন্যবাদ, ধন্যবাদ। সকলোতকৈ ডাঙৰ আশীৰ্বাদ হয় যাৰ বিষয়ে আপুনি যেতিয়া হলেও ভাবিব পাৰে। সকলোতকৈ ডাঙৰ আশীৰ্বাদ যেনেকৈ ঈশ্বৰে আপোনাক স্বৰ্গৰ পৰা পঠাইছে কাৰ্যবিলাকক কৰিবৰ বাবে, কাৰ্যবিলাকক পূৰ্ণ কৰিবৰ বাবে। ঈশ্বৰৰ ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক। আপুনি ধন্য হয় যিজনক ঈশ্বৰে পঠাইছে কাৰ্যবিলাকক কৰিবৰ বাবে। আপুনি ধন্য হয়। হালেলুয়া, চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। এইটো সময় হয় উপহাৰৰ বাবে, সম্ভাগ আৰু পাৰ্টনাৰশ্বিপ দিবৰ বাবে। पार्टनरशिप को देने का। প্ৰভুৰ প্ৰশংসা হওক। আমি এই উপহাৰৰ বাবে প্ৰাৰ্থনা কৰিম। দিছো প্ৰভু এই উপহাৰক আনিবলৈ সুযোগ দিয়াৰ বাবে। যিদৰে আমি আপোনাৰ বাক্যৰ অনুসাৰে কৰিছো, বাক্য অনুসাৰে ইয়াৰ পৰা বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এই উপহাৰ বিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। আপোনাৰ বৃদ্ধি হোৱা নিয়মক ইয়াত কৈছো, আপোনাৰ ৰাজ্য বিস্তাৰ আৰু সম্প্ৰসাৰৰ বাবে, বাৰ্তা বিস্তাৰৰ বাবে যীশু খ্ৰীষ্টৰ নামত আমেন। কৰিব পাৰে আমেন। আপোনালোক কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই, আপোনালোক কেতিয়াও নিজৰ হৃদয়ত যীশু হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই, কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো। তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত মোৰ আত্মাত। ধন্যবাদ প্ৰভু মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোক এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ আপোনালোক থিয় হ'ম, ঈশ্বৰৰ ধন্যবাদ দিম। আমি নিজৰ হাতবিলাকক তুলি ঈশ্বৰক আমি ধন্যবাদ দিম। পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সদায় সৰ্বদাই থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই চিৰকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে, কৈ কাৰ্য কৰে। एक दूसरे व्यक्ति की सहायता कीजिए वास्तविकता संग्रह पाने में। आप में से कुछ 5 दूसरे लोगों के लिए वास्तविकता संग्रह दे सकते हैं। आप में से कुछ लोग 20 लोगों के लिए दे सकते हैं, और आप में से कुछ लोग 100 लोगों के लिए दे सकते हैं, और आप में से कुछ 500 दूसरे लोगों की वास्तविकता संग्रह के लिए दे रहे हैं, और कुछ 1000 लोगों के लिए, और कुछ ऐसे भी है जो 1 लाख लोगों के लिए दे रहे हैं, और कुछ है जो 10 लाख से ज्यादा लोगों के लिए दे रहे हैं। व्यक्तिगत रूप से जो दे रहे हैं 10 लाख वास्तविकता संग्रह की कॉपीज के लिए, जो जाएगी विश्व में 10 लाख लोगों तक। इसे तुरंत ही शुरू करें।
और देखिए अपने आप को एक दूसरे व्यक्ति तक वास्तविकता संग्रह पहुंचाने में सहायता करते हुए।